নমস্কাৰ, মই ডাক্তৰ সৌৰভ। আশা কৰোঁ আপোনালোকে ভালে আছে। বৰ্তমান সময়ত টনচিলৰ প্ৰব্লেম বহুত বেছি দেখা পোৱা যায়। বহুত মানুহে আহে টনচিলৰ প্ৰব্লেম লৈ পেলাই। এই টনচিলৰ প্ৰব্লেম কিহৰ কাৰণে হয়, কি ইয়াৰ কাৰণে আমি কৰিব পাৰোঁ টনচিলৰ প্ৰব্লেম নহ'বলে বা হ'লেও আমি কি কৰিব পাৰোঁ, ভিডিঅ'টোত সম্পূৰ্ণভাৱে ক'বলৈ চেষ্টা কৰিম। ভিডিঅ'টো সম্পূৰ্ণভাৱে চাওক আৰু মোক ছাপোৰ্ট কৰক। আহক ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আমি জেনেৰেলি কওঁ যে আমাৰ টনচিল হৈছে, সেইটো একচুৱেলি ভুল। আমাৰ টনচিলটো অলৰেডি থাকে। টনচিলটো এটা প্ৰতিৰোধ ক্ষমতাৰ এটা অৰ্গেন, এটা অংগ। আমাক প্ৰতিৰোধ ক্ষমতা দিয়ে, যিবোৰ আমাৰ মুখেদি বেক্টেৰিয়াবোৰ সোমাই সি কেপচাৰ কৰে আৰু তাক মাৰে। তো এই টনচিলটো কেতিয়া ফুলে, যদি বহুত বেছি বেক্টেৰিয়া সোমাই তাক ইনফেকশ্যন কৰি দিয়ে, তেতিয়া টনচিলটো ফুলিব পাৰে। এই টনচিলৰ প্ৰব্লেম বা টনচিলটো ফুলিলে, টনচিলত ইনফেকশ্যন হ'লে টনচিলটো বহুত বেছি ফুলিব পাৰে। আমি কেতিয়াবা দেখোঁ যে আমাৰ গলটো বহুত বেছি বিষাইছে, আমি ঢক গিলিলে বিষাইছে, swallow কৰিলে বিষাইছে, আমি একো খাব নোৱাৰে, গলটো বিষাই আছে, জ্বৰ উঠি যায় কেতিয়াবা। তো এইখিনি আমি কেতিয়াবা লক্ষণ অনুভৱ কৰোঁ। আৰু মুখখন মেলিলে জিভাৰ পিছফালে বগা বগা সেনেকুৱা আমি দেখোঁ, টনচিলকেইটা ফুলা ফুলা দেখোঁ। তো এনেকুৱা ধৰণৰ আমি কেতিয়াবা দেখোঁ। তো এই টনচিলৰ প্ৰব্লেম কিহৰ কাৰণে হয়? আমি এতিয়া ঠাণ্ডা দিনত টনচিলৰ প্ৰব্লেম বহুত বেছি হয়। এয়াৰ পলিউশ্যন, আমাৰ বায়ুত যদি বহুত বেছি পলিউশ্যন থাকে, তেতিয়া টনচিলৰ প্ৰব্লেম বহুত বেছি হয়। আমাৰ যদি নাকটো ব্লক হৈ থাকে, আমি যদি মুখেদি বহুত বেছি উশাহ লওঁ, তেতিয়াও টনচিলৰ প্ৰব্লেম বহুত বেছি হ'ব পাৰে। চিগাৰেট স্মকিং যদি বেছি কৰোঁ, তেতিয়াও টনচিলৰ প্ৰব্লেম বহুত বেছি হয়। এইখিনি কিছুমান কাৰণৰ কাৰণে আমাৰ টনচিলৰ প্ৰব্লেম বহুত বেছি হ'ব পাৰে। টনচিলৰ প্ৰব্লেম হ'লে গলটো বহুত বেছি বিষায়, গলটো ফুলি ফুলি যায়, আমাৰ ঢক গিলিলে বিষায়, swallow কৰিব নোৱাৰোঁ, জ্বৰ উঠি যায় কেতিয়াবা, এনেকুৱা ধৰণৰ কিছুমান লক্ষণ হ'ব পাৰে। এতিয়া টনচিলৰ প্ৰব্লেম আমি কেনেকৈ প্ৰতিৰোধ কৰিম? আমি যদি ডেইলি কুহুমীয়া গৰম পানী খাওঁ, ঠাণ্ডা পানী নাখাওঁ, কুহুমীয়া গৰম পানী যদি খাওঁ, তেতিয়া টনচিলৰ প্ৰব্লেম ইমান নহয়। আমি ব্ৰাছ কৰোঁতে আমি যদি কিবা মাউথ ৱাছ ব্যৱহাৰ কৰোঁ, সেইটো আমি ৰাতিপুৱা আৰু আবেলি দুবাৰ কৰিব লাগে। ৰাতিপুৱা শুই উঠি আৰু শোৱাৰ আগে আগে আমি দুবাৰ ব্ৰাছ কৰি অৰেল হাইজিনটো আমি ভালকৈ গাৰ্গল কৰিব লাগে। কুহুমীয়া গৰম পানীত নিমখ মিলাই ভালকৈ আমি গলৰ পৰা গাৰ্গল কৰিব পাৰোঁ। টনচিল নহওঁতে আমি গাৰ্গল কৰিব লাগে, তেতিয়া টনচিলৰ প্ৰব্লেম ইমান হোৱাৰ চান্স নাপায়, ইমান নহয়। টেঙা জাতীয় বস্তু বেছি খাব পাৰোঁ, তেতিয়া আমাৰ ইমিউনিটিটো বুষ্ট আপ হ'ব। আমি ৰাতিপুৱা উঠিয়ে অলপ ৰ'দত বহিব পাৰে, তেতিয়া আমি ভিটামিন ডি আমাৰ শৰীৰত বেছি প্ৰডিউচ হ'ব, তেনেকৈ আমাৰ ইমিউনিটিটো বেছি বুষ্ট আপ হ'ব। আমি লগতে স্মকিং ইমান কৰিব নালাগে। আমাৰ যদি নাকটো বেছি ব্লক হৈ আছে, চিকিৎসকক দেখাই কিছুমান ড্ৰপ আমি ব্যৱহাৰ কৰিব পাৰোঁ। নাকটো খোল খালে আমাৰ মাউথ ব্ৰিথিং ইমান নহ'ব, মুখেদি ইমান উশাহ লৈ নাথাকিম, তেতিয়া টনচিলৰ প্ৰব্লেম নহ'ব। নাইবা আমি উতলা গৰম পানী গিলাচত লৈ পেলাই তাৰ ভাপটো আমি নাকেদি এটা নাকেদি ল'ব পাৰোঁ, তেতিয়া নাকটো ব্লক যিটো হৈ আছে সেইটো খোল খাব আৰু মাউথ ব্ৰিথিং, মুখেদি ইমান উশাহ লোৱা প্ৰব্লেমটো ইমান নহয় আৰু টনচিলৰ প্ৰব্লেম তেনেকৈ নহ'ব। আৰু লগতে যদি আপোনাৰ টনচিলৰ প্ৰব্লেমো হৈছে, আপুনি এইখিনি হেল্থ টিপছ আপুনি এপ্লাই কৰিব লাগিব। আমি ভালকৈ গৰম পানী খাব লাগিব, আমি ভালকৈ গলৰ পৰা গাৰ্গল কৰিব লাগিব, নিমখ কুহুমীয়া গৰম পানী গলৰ পৰা গাৰ্গল কৰিব লাগিব। আমি চিকিৎসকক দেখাই ভালকৈ এণ্টিবায়'টিক কিছুমান বিষৰ টেবলেট আমি খাব লাগে। এইখিনি আমি হেল্থ টিপছ ব্যৱহাৰ কৰি টনচিলৰ প্ৰব্লেমটো আমি প্ৰিভেণ্ট কৰিব পাৰিম, প্ৰতিৰোধ কৰিব পাৰিম। আৰু টনচিল হ'লেও এইখিনি এপ্লাই কৰিব পাৰিম। লগতে চিকিৎসকক কেতিয়াবা দেখাব লাগিব টনচিলৰ প্ৰব্লেম হ'লে, আৰু উপযুক্ত পৰামৰ্শ লৈ ভালকৈ এণ্টিবায়'টিক কোৰ্চটো আমি কমপ্লিট কৰিব লাগে, নহ'লে বাৰে বাৰে টনচিলৰ প্ৰব্লেমটো হৈ থাকে। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰক। কিবা যদি নতুন টপিকত ভিডিঅ' বিচাৰে, মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰি মোক ছাপোৰ্ট কৰক, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি মোক ছাপোৰ্ট কৰক, আৰু ভিডিঅ'টো সম্পূৰ্ণভাৱে চোৱাৰ বাবে অশেষ ধন্যবাদ।